দুই শিশু ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ ৰায়দান আদালতৰ। মৰিগাঁও অতিৰিক্ত সত্ৰ ন্যায়াধীশ ও পক্সো বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। যাৱজ্জীৱন আৰু 20 বছৰ কাৰাদণ্ডৰে দণ্ডিত দুই পাখণ্ডক। দুই অপৰাধীৰ বিৰুদ্ধে আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। মৰিগাঁও অতিৰিক্ত সত্ৰ ন্যায়াধীশ ও পক্সো বিশেষ আদালতে দুজন শিশু ধৰ্ষণকাৰীক কঠোৰ শাস্তি প্ৰদান কৰে। লাহৰীঘাটৰ দুই অপৰাধী হাছমত আলীক যাৱজ্জীৱন কাৰাদণ্ড আৰু খাদাৰ উদ্দিনক 20 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। লাহৰীঘাট আৰক্ষী থানাৰ 400/2020 নম্বৰ গোচৰত মৰিতলী হাছমত আলী শিশু ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰাৰ লগতে 400/2021 নম্বৰ গোচৰত আনজন শিশু ধৰ্ষণৰ অপৰাধী ভূগলতলীৰ খাদাৰ উদ্দিনক 20 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰে মৰিগাঁও অতিৰিক্ত সত্ৰ ন্যায়াধীশ ও পক্সো বিশেষ আদালতে। মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে মৰিগাঁও আৰক্ষীৰ সঠিক তদন্ত আৰু সুব্যৱস্থাৰ বাবে দুখীয়া শাস্তি লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব দি মহিলা আৰু শিশু নিৰ্যাতনৰ ভুক্তভোগীসকলে কোনো ভয় শংকা নকৰাকৈ আৰক্ষীৰ কাষ চাপিবলৈ আহ্বান জনায়। পক্সো কোৰ্ট তেখেতৰ দুটা জাজমেণ্ট আহিছে, দুটা কনভিকশ্যন আহিছে আৰু এটা কনভিকশ্যন আছিলে লাইফ ইম্প্ৰিজনমেণ্ট যাৱজ্জীৱন কাৰাদণ্ড। এই গোচৰটো আমাৰ লাহৰীঘাট থানাত ৰুজু হৈছিলে 10 অক্টোবৰ 2020 চনত আৰু এই গোচৰটো আমাৰ ততাতয়াকৈ সেই সময়ত তদন্তকাৰী বিষয়া নৱকুমাৰ শইকীয়া, ছাব ইন্সপেক্টৰ নৱকুমাৰ শইকীয়াই তদন্ত কৰি পিছৰ মাহতে এইটো চাৰ্জশ্বিট দাখিল কৰিছিলে আৰু এইটো গোচৰৰ গোটেইখিনি প্ৰক্ৰিয়াৰ অন্তত আজি আমাৰ সন্মানীয় আদালতে দোষী সাব্যস্ত কৰে। যিজন দোষী এজন পক্সো কেছ 11 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰা গোচৰ আছিলে আৰু যিজন অভিযুক্ত ব্যক্তি তেখেত আছিলে হাছমত আলী চন অফ হাছু শেখ, গাঁও মৰিতলী, লাহৰীঘাট থানা। আৰু ঠিক তেনেকৈ আজিৰ ডেটতে 21 চনত আমাৰ এটা পক্সো গোচৰ ৰুজু হৈছিলে 27 তাৰিখে জুন মাহৰ 21 চনত। তাত তাৰ এগৰাকী মহিলাই এটা অভিযোগ দিছিলে যে সেই গাঁওখন আছিলে হুগালতলী, আমাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত, যে তাতে এজন ব্যক্তি খজল উদ্দিন বুলি। এইটো গোচৰৰো আজি মহামান্য আদালতে এটা ৰায়দান কৰিছে আৰু এইটো গোচৰত 20 বছৰৰ যাৱজ্জীৱন 20 বছৰৰ কাৰাদণ্ড দিছে আৰু উইথ ৰিগৰাছ ইম্প্ৰিজনমেণ্ট। গতিকে এই ক্ষেত্ৰত মই ৰাইজকো অনুৰোধ জনাম যে এনেকুৱা ধৰণৰ গোচৰ হ'লে সাক্ষীবাদীৰ ক্ষেত্ৰত ভীত নহয়, যাতে সঠিক তথ্য বা সঠিক সাক্ষ্য আমাৰ আদালতত প্ৰদান কৰে। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, মাই নিউজ এনি।